ডিজিটেল পেজলৈ স্বাগতম জনাইছো মই বিষ্ণু শইকীয়া এটা উদ্বেগজনক খবৰ দিবলৈ আগবাঢ়িছো পুৱাই এটা ডাঙৰ খবৰ সোণাপুৰৰ কচুতলিত আটক কৰা হৈছে দুজনকৈ বাংলাদেশী নাগৰিক আৰু ইতিমধ্যে আপোনালোকে গম পায় সেপ্টেম্বৰ মাহত সোণাপুৰৰ কচুতলিত সন্দেহযুক্ত নাগৰিকৰ সন্দেহত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা যি ভূমি আছিল সেই ভূমিত উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু তাত প্ৰায় কেবা শতাধিক লোকক উচ্ছেদ কৰা হৈছিল স্থানীয় লোকে কৈ অহাৰ দৰে তাত সন্দেহযুক্ত বাংলাদেশী লোকে বাসস্থান পাতিছিল বা ঘৰ বনাইছিল কিন্তু শেহতীয়াকৈ শনিবাৰে নিশা যি ঘটনা সংঘটিত হ'ল সোণাপুৰৰ কচুতলিত এই ঘটনাই কিন্তু যথেষ্ট চিন্তাৰ উদ্ৰেক ঘটুৱাই নহয় পূৰ্বে কৰি অহা স্থানীয় দল সংগঠন স্থানীয় ব্যক্তিসকলৰ যি দাবী আছিল সেই দাবীক প্ৰমাণিত কৰিলে দুজনকৈ বাংলাদেশী নাগৰিকক স্থানীয় ৰাইজে আটক কৰিছে আৰু আটক কৰি নিশাই আৰক্ষীৰ হাতত চমজাই দিয়ে আৰু এই নাগৰিক দুজনে স্বীকাৰোক্তি দিছে যে তেওঁলোক বাংলাদেশৰ সিলেট জিলাৰ পৰা আহিছিল আৰু সীমান্ত পাৰ হোৱাৰ বিনিময়ত দালালক ২০,০০০ কৈ টকা প্ৰদান কৰিছিল অৰ্থাৎ ২০,০০০ টকা দি এতিয়া বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰিব পাৰে যেটো এটা সাধাৰণ ঘটনা হৈছে বা টকা হলে বা ২০,০০০ টকা হলে মাত্ৰ কেইটামান টকা হলে বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰিব পাৰে আৰু অসমৰ বিভিন্ন স্থানত থিতাপি ল'ব পাৰে সেয়া এতিয়া প্ৰমাণিত হৈছে ইয়াৰ পূৰ্বেও বাংলাদেশী প্ৰসংগক লৈ ৰাজ্য উত্তাল হৈ আছিল এনআৰসি নিৰ্মাণ তৈয়াৰ কৰিবলগীয়া হৈছিল বিভিন্ন সময়ত আহিছে বাংলাদেশীৰ প্ৰসংগ কিন্তু সোণাপুৰৰ কচুতলিত যিখিনি স্থানত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি অৰ্থাৎ জনজাতীয় যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহত একাংশ সন্দেহযুক্ত লোকে বাহৰ পাতিছিল বা বহু বছৰ ধৰি ঘৰ বনাই তাত এখন গাঁও তৈয়াৰ কৰিছিল এখন নহয় কেইবাখনো গাঁও নিৰ্মাণ কৰিছিল আৰু তাৰ পিছতে স্থানীয় লোকৰ অভিযোগৰ পিছত ৰাজ্য চৰকাৰে সেপ্টেম্বৰ মাহৰ 12 তাৰিখে সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলাইছিল আৰু প্ৰথমটো অভিযান চলাইছিল 12 সেপ্টেম্বৰত পুনৰ আহিছো এই যি দুজন বাংলাদেশী ইতিমধ্যে আটক হৈছে সেই বাংলাদেশী দুজনৰ হাতৰ পৰা উদ্ধাৰ কৰা হৈছে বাংলাদেশৰ সিম কাৰ্ড অৰ্থাৎ বাংলাদেশী দুজন ইতিমধ্যে নিজে স্বীকাৰ কৰিছে যে তেওঁলোক কি ধৰণে অসম পাইছিল বা কচুতলি পাইছিল তো বৰাক উপত্যকাৰ সীমান্তয়েদি তিনিখন জিলা যেহেতু বৰাক উপত্যকাৰ সেই অঞ্চলসমূহ যেহেতু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে চুই গৈছে গতিকে বৰাক উপত্যকাৰ জিলাসমূহেদি বিশেষকৈ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি এই তিনিখন জিলাইদি প্ৰায় বাংলাদেশী অহা যোৱা কৰি থাকে বা তেনেকুৱা ধৰণৰ তথ্য আছে আমাৰ হাতত বা আমি দেখিছো কিন্তু শেহতীয়াকৈ এই দুজন বাংলাদেশী যেহেতু কচুতলিত আটক কৰিছে এই কিন্তু অত্যন্ত উদ্বেগজনক বিষয় আৰু চাঞ্চল্যৰ খবৰ কাৰণ বাংলাদেশী আছে বুলি দাবী কৰি অহাৰ যিসকল লোকে দাবী কৰি আহিছিল সেই লোকসকলৰ কিন্তু দাবী আজি সঁচাত পৰিণত হ'ল মোহাম্মদ তাহিল আৰু মোহাম্মদ মান্নান এই দুজন বাংলাদেশী নাগৰিক তেওঁলোক বাংলাদেশৰ সিলেট জিলাৰ পৰা আহিছে আৰু সোণাপুৰৰ কচুতলিত প্ৰায় ৪ মাহ ধৰি এটা কাৱাৰীত শ্ৰমিক হিচাপে কাম কৰি আছিল আত্মগোপন কৰাৰ দৰে তেওঁলোকে নিজৰ পৰিচয় সলনি কৰি শ্ৰমিক হিচাপে কাৱাৰীত কাম কৰি আছিল কিন্তু স্থানীয় একাংশ লোকৰ প্ৰচেষ্টাত এই কথা পোহৰলৈ অহাত শনিবাৰে নিশা দুইজনকে আটক কৰি আৰক্ষীক চমজাই দিছে গতিকে বিষয়টো অত্যন্ত গম্ভীৰ বিষয় এনেদৰে অসমলৈ বাংলাদেশী আহি আছে আজি দুজন ধৰা পৰিছে কাইলৈ হয়তো আৰু বহুজন বাংলাদেশী নাগৰিক এনেধৰণে বিভিন্ন স্থানত সোমাই আছে বিভিন্ন ছদ্মবেশ ধৰি পেলাই হয়তো বাংলাদেশী নাগৰিক সোমাই আছে বা কাম কৰি আছে শ্ৰমিকৰ বেশ লৈ কাম কৰি আছে কিন্তু বহুতে হয়তো আমি পোহৰলৈ অহা নাই বা আমি গম পোৱা নাই যাৰ বাবে বাংলাদেশী নাগৰিকৰ যি প্ৰব্ৰজন অবৈধ প্ৰব্ৰজন সেই প্ৰব্ৰজন অসমলৈ চলি আহিছে আৰু সেয়া নিশ্চিত কাৰণ চৰকাৰে যিমানে দাবী নকৰক কিয় বহু সময়ত অসম চৰকাৰৰ গৃহ বিভাগে বাংলাদেশী নাগৰিকসমূহক পুনৰ গ্ৰেপ্তাৰ হোৱাৰ পিছত ৰিপৰ্ট কৰে বা বাংলাদেশৰ হাতত গতাই দিয়ে এই কথা ইতিমধ্যে স্পষ্ট হৈছে আৰু দেখা গৈছে যে বৰাক উপত্যকাৰ দিশেৰে প্ৰায় সংখ্যক বাংলাদেশী নাগৰিক অসমত প্ৰৱেশ কৰে আৰু অসমৰ বিভিন্ন স্থানত হিচৰিত হৈ যায় তাৰ পিছতে শ্ৰমিক বা বিভিন্ন ধৰণৰ কামত ব্যস্ত হৈ নিজৰ পৰিচয় সলনি কৰি অসমতে থাকি গৈছে আৰু এনে ধৰণে বাংলাদেশীৰ স্ৰোত বৈছে অসমলৈ সোণাপুৰৰ কচুতলিত বাংলাদেশী নাগৰিক আছে বুলি যি দাবী কৰিছিল সেয়া প্ৰমাণিত কৰি আব্দুল মান্নান মোহাম্মদ তাহিল নামৰ বাংলাদেশী দুজনক নিশা ৰাইজে আটক কৰিছিল আৰু যিসকল দৰ্শকে এই মুহূৰ্তত এই লাইভটো চাবলৈ আৰম্ভ কৰিছে তেওঁলোকক পুনৰ জনাব বিচাৰিম যে সোণাপুৰৰ কচুতলিত গুৱাহাটীৰ সমীপৱৰ্তী য'ত সেপ্টেম্বৰ মাহত 3টা পৰ্যায়ত উচ্ছেদ অভিযান চলিছিল বাংলাদেশী নাগৰিক থকাৰ সন্দেহত আৰু সেই সন্দেহ
প্ৰকট কৰি ইতিমধ্যে দুজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি আটক কৰিছে স্থানীয় ৰাইজে আৰু পৰৱৰ্তী সময়ত সোণাপুৰ আৰক্ষীক চমজাই দিছে আৰু এই বিষয়টোক লৈ এতিয়া বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এতিয়াও কৈছে যে সোণাপুৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি ছদ্মবেশ ধাৰণ কৰি বিভিন্ন স্থানত বাহৰ পাতিছে যিসমূহ বাংলাদেশী নাগৰিক ধৰা পৰে বা পোহৰলৈ আহে তেওঁলোকক আটক কৰাৰ পিছত পুনৰ বাংলাদেশত ৰখা হয় বাংলাদেশ চৰকাৰক গতাই দিয়া হয় বা ডিটেনশন কেম্পত ৰখা হয় কিন্তু সাধাৰণতে প্ৰায়বোৰ বাংলাদেশী নাগৰিককে বাংলাদেশলৈ উভতাই পঠিওৱা হয় কিন্তু শেহতীয়াকৈ যি ধৰণে বাংলাদেশী নাগৰিকৰ প্ৰব্ৰজন অসমলৈ ঘটিছে এনেধৰণে বিভিন্ন স্থানত বাংলাদেশী নাগৰিক আটক হৈছে আৰু সেইসমূহ পঠাই দিয়া হৈছে যদিও কিন্তু এই যি স্ৰোত আছে দালাল আছে মিৰাজ নামৰ এজন দালালে সীমান্তত ২০,০০০ টকা দি এনেধৰণে বাংলাদেশী নাগৰিক পাৰ কৰাই আছে আৰু সেই মিৰাজক কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই অসম আৰক্ষী বা প্ৰশাসনে বা বাংলাদেশ বৰ্ডাৰত থকা বিএছএফে এনেধৰণৰ এটা প্ৰক্ৰিয়া অব্যাহত আছে আৰু আজিলৈকে বাংলাদেশৰ নাগৰিক যে অসমলৈ আহি আছে সেয়া এটা জ্বলন্ত প্ৰমাণ হৈছে সোণাপুৰৰ কচুতলিত আটক হোৱা এই দুজন বাংলাদেশী নাগৰিক কিয়নো এই বাংলাদেশী নাগৰিক দুজনে অতি সহজে অনায়াসে মাত্ৰ ২০,০০০ টকাৰ বিনিময়ত এজনে ২০,০০০ কৈ ৪০,০০০ টকা দালাল মিৰাজক দিছিল আৰু মিৰাজে সীমান্ত পাৰ কৰাই অসমত প্ৰৱেশ কৰাইছিল আৰু তাৰ বিনিময়ত তেওঁলোকে দালালক ধন দিছিল আৰু মিৰাজে এনেধৰণে হয়তো আৰু বহু বাংলাদেশী নাগৰিকক অসমত পাৰ কৰাই আছে বা প্ৰৱেশ কৰাইছে গতিকে বিষয়টো অত্যন্ত চিন্তনীয় ৰাজ্যৰ গৃহ বিভাগে কি ধৰণে এই বিষয়টো গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু সোণাপুৰৰ কচুতলিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বেদখল কৰি গাঁও নিৰ্মাণ কৰা লোকসকলৰ মাজত একাংশ বাংলাদেশী বা সন্দেহযুক্ত নাগৰিক আছে বুলি যি অভিযোগ উত্থাপন কৰিছে সেই অভিযোগৰ আচলতে সত্যতা প্ৰমাণ হৈছে আৰু এই ক্ষেত্ৰত স্থানীয় দল সংগঠনে যে সমগ্ৰ সোণাপুৰ কচুতলি অঞ্চল বা সেই সমীপৱৰ্তী যিটো অঞ্চল সেই অঞ্চলটোত বাংলাদেশী নাগৰিক থকাৰ সন্দেহ কৰিছে গতিকে প্ৰশাসনক এই সম্পৰ্কত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বা যদিহে প্ৰকৃততে বাংলাদেশী নাগৰিক সোমাই আছে তেনেহ'লে চিনাক্তকৰণৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছে আৰক্ষীক আহ্বান জনাইছে কিয়নো বিগত ৪ মাহ ধৰি দুজন বাংলাদেশী অসমত সোমাই আছে দিছপুৰত ৰাজধানী দিছপুৰৰ গাতে লাগি থকা কচুতলিত ছদ্মবেশ ধাৰণ কৰি চিলেট জিলাৰ পৰা আহি বাংলাদেশৰ অসমত প্ৰৱেশ কৰি ছদ্মবেশ ধাৰণ কৰি শ্ৰমিক হিচাপে কাম কৰি আছে কিন্তু তাৰ পিছতো অসম আৰক্ষীয়ে গম পোৱা নাছিল বা অসমৰ চোৰাংচোৱাই গম পোৱা নাছিল অসম চৰকাৰৰ গতিকে ই অত্যন্ত চিন্তনীয় উদ্বেগজনক আৰু অসমৰ ক্ষেত্ৰতে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে কিন্তু অত্যন্ত নিৰাপত্তাজনিত এটা প্ৰশ্ন আহি পৰিছে যে বাংলাদেশৰ নাগৰিক আহি অবৈধ বা অসৎ উপায়েৰে অসমত প্ৰৱেশ কৰি গুৱাহাটী মহানগৰীৰ সমীপতে ছদ্মবেশ ধাৰণ কৰি আছে তাৰ পাছতো কিন্তু গৃহ বিভাগ বা চোৰাংচোৱাৰ হাতত তথ্য নাই আনকি প্ৰতিখন গাঁৱতে ভিডিপি থাকে গাঁওৰক্ষী বাহিনী থাকে গাঁওখনৰ অচিনাকি লোক আহিলে চাল চলন দেখিলে বা অচিনাকি লোকৰ উপস্থিতি দেখিলে গৃহৰক্ষী আৰক্ষীক খবৰ দিয়ে বা খবৰ দিব লাগে প্ৰত্যেকখন গাঁৱতে অসমৰ গৃহৰক্ষী আছে আৰক্ষীৰ যোগসূত্ৰকাৰী আছে বা আৰক্ষীৰ নিজা কিছু সোৰ্স আছে সেই সোৰ্সেও ধৰা পেলাব পৰা নাছিল যে সোণাপুৰৰ কচুতলিত দুজনকৈ বাংলাদেশী নাগৰিকে বাহৰ পাতি আছে বা ছদ্মবেশ ধৰি বহু দিনৰ পৰা আছে গতিকে বিষয়টো অসম চৰকাৰৰ গৃহ বিভাগে এতিয়া কি ধৰণে গ্ৰহণ কৰে ইতিমধ্যে যেহেতু আটক কৰা হ'ল তেওঁলোকৰ স্বীকাৰোক্তি দিছে মহম্মদ মান্নান আৰু মহম্মদ তাহিল নামৰ যুৱক যি দুজন বাংলাদেশী নাগৰিক আছে তেওঁলোকৰ স্বীকাৰোক্তিৰ পিছত আৰু এতিয়া সকলো জলজল পটপট হৈ পৰিল যে অসমলৈ বাংলাদেশীৰ স্ৰোত বৈছে বিভিন্ন দল সংগঠন স্থানীয় ব্যক্তিয়ে দাবী কৰা ধৰণে কচুতলিত বাংলাদেশী নাগৰিকৰ উপস্থিতি বা অৱস্থিতি আছে সেয়া প্ৰমাণ হৈছে যাৰ পৰিপ্ৰেক্ষিতত 12 ছেপ্টেম্বৰত যেতিয়া কচুতলিত উচ্ছেদ চলাবলৈ গৈছিল জিলা প্ৰশাসন অৰ্ধসামৰিক বাহিনী আৰক্ষী আক্ৰমণৰ সন্মুখীন হৈছিল সন্দেহযুক্ত নাগৰিকে আক্ৰমণ কৰিছিল আনকি দণ্ডাধীশ পৰ্যায়ৰ বিষয়াও আক্ৰমণৰ বলি হৈছিল গতিকে এই বিষয়টো এতিয়া জিলা প্ৰশাসনে কি ধৰণে গ্ৰহণ কৰে সেয়া ৰাইজে লক্ষ্য ৰাখিব যেটো সন্দেহযুক্ত নাগৰিকে সেই অঞ্চলটোত বাহৰ পাতিছে বিভিন্ন ছদ্মবেশ ধাৰণ কৰি বা বিভিন্ন নামেৰে নিজৰ পৰিচয় লুকুৱাই তাত বাস কৰি আছে যদি সঁচাকে বাস কৰি আহিছে বাংলাদেশী নাগৰিকে তেনেহলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া ৰাইজে চকু ৰাখিব নজৰ ৰাখিব আৰু এই দুজন যি বাংলাদেশী আহিছে আব্দুল মান্নান আৰু আব্দুল তাহিল মহম্মদ তাহিল
এই দুজন যি বাংলাদেশী নাগৰিক আহিছে এই দুজনৰ লগত আন কোনো বাংলাদেশী নাগৰিক আহিছে এনে তেওঁলোক দুজনে অকলে সিলেটৰ পৰা আহিছিল সেই সম্পৰ্কে সোধা পোছা চলাই আছে সোণাপুৰ আৰক্ষীয়ে আৰু যদি কোনোবা তেওঁলোকৰ সৈতে বাংলাদেশী নাগৰিক আহিছে তেনেহলে তেওঁলোক ক'ত আছে বা তেওঁলোকে ক'ত এতিয়া আত্মগোপন কৰি আছে বা ছদ্মবেশ ধাৰণ কৰি আছে সেই তথ্য যদি পোহৰলৈ আহে তেনেহলে স্পষ্ট হ'ব যে প্ৰকৃততে বাংলাদেশৰ সিলেটৰ পৰা বৰাক উপত্যকাই দি অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী যি নেক্সাছ বা চক্ৰ বা যি দালাল চক্ৰ এটা আছে অসমতে সেই অসমৰ দালাল চক্ৰই পাৰ কৰা হৈছে তেনেহলে স্পষ্ট হ'ব অসমলৈ অবৈধ প্ৰব্ৰজন ঘটা বাংলাদেশী নাগৰিকৰ ছবিখন প্ৰায় 60 লাখৰো অধিক লোকৰ সন্দেহযুক্ত এখন বাংলাদেশী নাগৰিক আছে বুলি বহু সময়ত চৰ্চা চলি আহিছে যে অসমত বহু সংখ্যক বাংলাদেশী নাগৰিক আছে প্ৰায় 60,000 আসলতে তাতকৈ অধিক বাংলাদেশী নাগৰিক থাকে বুলি ইতিমধ্যে বিভিন্ন সময়ত চৰ্চা চলি আহিছে যদিও এই তথ্য কিমান সত্য কিমান স্পষ্ট সেয়া ক'ব নোৱাৰি কিন্তু চৰ্চা চলি আছে কিন্তু এই ক্ষেত্ৰত যদি আমি চাওঁ যে এনে ধৰণৰ অসমৰ বিভিন্ন প্ৰান্তত বাংলাদেশী নাগৰিক যি ধৰণে আটক হৈছে বা বন্দী হ'বলগীয়া হৈছে সেই হিচাপত যদি চোৱা যায় তেনেহলে অবৈধ প্ৰব্ৰজনৰ যি হাৰ সেই হাৰ কিন্তু দ্ৰুতগতিত বৃদ্ধি পাইছে ইতিমধ্যে বাংলাদেশত শেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে অৰাজকতাৰ যি পৰিস্থিতিৰ সৃষ্টি হৈছে বাংলাদেশৰ তদাৰকী চৰকাৰৰ যি ধৰণে বাংলাদেশৰ শাসন চলাইছে সেই হিচাপত কিন্তু বহু বাংলাদেশী নাগৰিক হয়তো ভাৰতলৈ প্ৰব্ৰজন ঘটাটো নুই কৰিব নোৱাৰি আৰু সীমান্তত যেহেতু 20,000 টকা দিলেই বাংলাদেশী নাগৰিকে ভাৰতত বা অসমত প্ৰৱেশ কৰিব পাৰে গতিকে এই বিষয়টোৱে কিন্তু এতিয়া যথেষ্ট চিন্তাৰ উদ্ৰেক ঘটাইছে যে মাত্ৰ 20,000 টকা দিলেই বাংলাদেশী অসমলৈ আহিব পাৰে সীমান্তত যদিও বা বিএছএফ আছে আৰক্ষী আছে আৰক্ষী চকী আছে তাৰ পিছতো কেনেকৈ বাংলাদেশী নাগৰিক অসমলৈ আহিছে আৰক্ষীয়ে কি কৰি আছিল বৰ্ডাৰ সিকিউৰিটি ফৰ্চ বা বিএছএফে কি ধৰণে সীমান্তৰ নিৰাপত্তাৰ দায়িত্ব সম্ভালিছে এয়াও এটা লাখটকীয়া প্ৰশ্ন কাৰণ সমগ্ৰ সীমান্ত অঞ্চলতে উন্মুক্ত অঞ্চলৰ পৰা আৰম্ভ কৰি কাটাতাৰৰ বেৰ থকা যিসমূহ অঞ্চল আছে তাত বিএছএফৰ সিকিউৰিটি তাত বিএছএফৰ বিভিন্ন পোষ্ট আছে তাত বিভিন্ন ধৰণৰ নজৰ দিয়া বিভিন্ন স্থান আছে য'ৰ পৰা বাংলাদেশ বৰ্ডাৰক নজৰ দি থকা হয় প্ৰতি মুহূৰ্ততে কেমেৰা লগোৱা থাকে তাৰ পিছতো কেনেকৈ অসমৰে একাংশ দালালে বাংলাদেশ বৰ্ডাৰৰ পৰা বিএছএফৰ চুকা নজৰৰ মাজতো বাংলাদেশী নাগৰিকক অসমলৈ প্ৰৱেশ কৰাইছে বা অসমলৈ সোমোৱাত সহায় কৰিছে এই কথাটো কিন্তু অতি চিন্তনীয় কেৱল ৰাজ্য চৰকাৰ নহয় কেন্দ্ৰীয় গৃহ বিভাগেও এই ক্ষেত্ৰত গুৰুত্ব দিয়াৰ অত্যন্ত প্ৰয়োজন বিএছএফ থকাৰ পিছত এনে ধৰণে বাংলাদেশী নাগৰিক অসমত প্ৰৱেশ কৰা বা ভাৰতৰ ভূমিত প্ৰৱেশ কৰাটো ভাৰতৰ বাবে শুভ লক্ষণ নহয় ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰতো যথেষ্ট ভাবুকিৰ কথা আহি পৰে গতিকে সমগ্ৰ বিষয়টো কেন্দ্ৰীয় গৃহ বিভাগ ৰাজ্য চৰকাৰে কি ধৰণে লয় সেয়া পৰৱৰ্তী সময়ত ৰাইজে নজৰ ৰাখিব আৰু এইটো নিশ্চিত কথা যে অসম আৰক্ষী সম্পূৰ্ণৰূপে বিফল হৈছে বাংলাদেশী আহি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা কিছু দূৰত থকা কচুতলিত মনে মনে আত্মগোপন কৰি আছিল বা ছদ্মবেশ ধাৰণ কৰি আছিল অসম আৰক্ষী চোৰাংচোৱাই গম নাপালে অসম আৰক্ষীয়ে গম নাপালে একেদৰে গাঁওৰক্ষী বাহিনীয়েও গম নাপালে যে বাংলাদেশী দুজন নাগৰিকে 4 মাহ ধৰি এটা কাৱাৰীত কাম কৰি আছে আৰু তেওঁলোকৰ হাতত এই পৰ্যন্ত বাংলাদেশৰ সিম কাৰ্ড আছে গতিকে বিষয়টো অসম আৰক্ষীৰ গালৈ আহে অসম আৰক্ষীয়ে কি ধৰণে কাম কৰিছে তাক লৈ সন্দেহৰ উদ্ৰেক ঘটিছে অসম আৰক্ষীৰ চোৰাংচোৱাই গম নাপালে অসম আৰক্ষীয়েও গম নাপালে এই এনে ধৰণৰ যদি হয় তেনেহলে কিন্তু অসমলৈ বাংলাদেশীৰ যি স্ৰোত আছে বা যি প্ৰব্ৰজন সেই প্ৰব্ৰজন ধাৰা বৈ থাকিব আৰু এনে ধৰণে অসমত বাংলাদেশী নাগৰিক প্ৰৱেশ কৰি থাকিব যি কি নহওক সোণাপুৰৰ কচুতলিৰ যিসকল সচেতন লোক তেওঁলোকৰ এই প্ৰচেষ্টাক শলাগ ল'ব লাগিব তেওঁলোকে নিজেই বাংলাদেশী চিনাক্ত কৰি আৰক্ষীক গতাই দিবলগীয়া হৈছে অৰ্থাৎ আৰক্ষী গম নাপায় আৰক্ষীৰ যি কাম সেই কাম ৰাইজে কৰিছে আৰু ৰাইজে কৰি আৰক্ষীক ওলোটাই বাংলাদেশী নাগৰিক ধৰি পেলাই গতাই দিবলগীয়া হৈছে ই লজ্জাজনক বিষয় অসম আৰক্ষীয়ে কি ধৰণে ইয়াক গ্ৰহণ কৰে সেয়া তেওঁলোকে জানিব কাৰণ তেওঁলোকে ধৰিব লাগিছিল বাংলাদেশী ধৰিছে ৰাইজে গতিকে বিষয়টো ইমান সৰু বিষয় নহয় এটা ডাঙৰ বিষয় যে আৰক্ষী থকাৰ পিছতো বাংলাদেশীয়ে গিজগিজাই আছে তাকো সোণাপুৰৰ কচুতলিত য'ত বাংলাদেশীক লৈ উচ্ছেদ অভিযান চলিছিল সন্দেহযুক্ত নাগৰিকক লৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি বেদখল কৰি থকা অঞ্চলত উচ্ছেদ অভিযান চলাইছিল পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে এই সম্পৰ্কত আমি আপোনালোকক তথ্যসমূহ জনাই যাবলৈ চেষ্টা কৰিম চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ এই ডিজিটেল পেজ ধন্যবাদ